গুড মৰ্ণিং। ৰাতিপুৱা কিছু দৃশ্য আপোনালোকে ভাবিলোঁ আগবঢ়াওঁ আৰু পুৱাই ভিডিঅ' কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু সেইদিনাখন অলপমান সোনকালে উঠিছিলোঁ, যিহেতু মাৰ ঘৰত যাম বুলি ভাবিছোঁ। গতিকে নিজৰ কামখিনি সোনকালে কৰি কেতিয়া আজৰি হ'ব পাৰোঁ তাৰে চেষ্টা চলাইছোঁ। উঠিয়ে কামত লাগি গৈছোঁ আৰু ঘৰ চাফা কৰিলোঁ, ঘৰ ঝাৰু, সেইটো এইখিনি কাম কৰিবই লাগিব য'তে গ'লেও। আৰু মানুহজন শুইয়ে আছে, তেওঁ মুঠতে ভাবিলোঁ গোটেইখিনি কাম কৰি আজৰি হওঁ। আৰু মই কাম কৰাত লাগি গৈছোঁ আৰু বাকী কামখিনি কৰি আহি গা পা ধুলোঁ। আৰু সেই মাৰ ঘৰত যাবৰ কাৰণে যিহেতু যাম আৰু মনটোতো বহুত বেছি ভালেই লাগি আছে। আৰু কাপোৰ কানি অলপমান ভৰাই ল'লোঁ, গা পা ধুই আহি একেবাৰে ওলাইছোঁ, যিহেতু আকৌ ওলাব লাগিব, গতিকে সোনকালে যাম ভাবিছোঁ। গতিকে আৰু একেবাৰে ওলাই লৈছোঁ, গাটো ধুই আহি ৰেডি হৈ লৈছোঁ। কাপোৰটো যিহেতু পিন্ধা নাই, ঘৰৰ অকণমান খোৱা লোৱা সেইখিনি কৰি লওঁ বুলিয়ে বাকী খোৱা লোৱা কৰি তেওঁ মানুহজনক লৈ সকলো বনাই এফালে ড্ৰেছ কৰিছোঁ। আৰু ড্ৰেছ কৰি তেওঁ উঠিলে যিহেতু, গতিকে বিছনাখন পাৰি অলপমান ৰুমটো চিজিল কৰি যাব পাৰিলে মনটো ভাল লাগে। আৰু বৌয়ে টিকলাক থ'ব যাব ওলাইছিল, মই বৌৰ লগতে ওলালোঁ। আৰু পাছত উঠিলোঁ, আমি নাৰিকলি পালোঁ। নাৰিকলি পোৱা মানে চিপাঝাৰ, আৰু ঘৰ আহি পালোঁ। আমাৰ ঘৰৰ ৰাস্তাত নতুনকৈ ইটা পাৰিছে আৰু সঁচাকৈ দেখি বহুত বেছি ভাল লাগিছে। আৰু ঘৰত দেউতা আৰু মায়ে মই আহিছোঁ কাৰণে বহুত ভাল লাগিছে। ঘৰৰ কণীও দেখালোঁ আপোনালোকক।